Hello friends, welcome back to another vlog. আজি আকৌ বহুত দিনৰ মূৰত আপোনালোকৰ ডিমাণ্ডৰ পিছত আমাৰ লগত আছে অনুৰাগ দলৈ। মোৰ চেনেলত কিছুমানে বহুত এনেকৈ প্ৰশ্ন কৰিছে যে কেনেকৈ পঢ়িছিলি কি কথা, তাৰ অলপ গাইডেন্স হিচাপে ভিডিঅ'টো বনাবলৈ তাৰ ঘৰলৈ আহিছোঁ। মই জাষ্ট ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ আৰু প্ৰথম যোনটো কুৱেশ্যন দিছিলে এইটো ইয়াতে ৰাখি থৈছোঁ। অসমীয়া আৰু ইংৰাজী ব্যাকৰণৰ কোনকেইখন কিতাপ পঢ়িছিল, সেইটো কাৰণে কি ফ'ল' কৰিছিল কচোন। মানে কিতাপ হিচাপে তেনেকৈ নাছিলে দেই, মানে মই এই আগৰ টেষ্ট পেপাৰবোৰ যিবোৰ মানে পাইছিলোঁ বা 2 বছৰ 3 বছৰ তাৰ পৰা মানে যিমানবোৰ গ্ৰামাৰ আছে চব মানে বহি এখনত লিখি লৈছিলোঁ। তাৰপিছত তাৰ পৰা যিবোৰ পঢ়া নাছিলোঁ সেইবোৰ ধৰ ৰচনা বিচিত্ৰা এখন অসমীয়াৰ কাৰণে আৰু এন এপ্ৰ'চ টু ইংলিছ গ্ৰামাৰ এখন ইংলিছ গ্ৰামাৰৰ কাৰণে ভাল কিতাপ। চ' সেইখনৰ তাৰ পৰা কৰিছিলোঁ, মানে তেনেকৈ কিতাপ হিচাপে পঢ়া নাছিলোঁ, চব মানে কুৱেশ্যন পেপাৰবোৰৰ পৰা গ্ৰামাৰবোৰৰ ফালৰ পৰা চব কৰি গৈছিলোঁ মানে 2 বছৰ 3 বছৰ। আৰু সেইবোৰ মানে চব কমনে আহে কাৰণ আগৰ কুৱেশ্যন অলপ ৰিপিট হয় নাই, আৰু মানে এটা ধৰণৰ কুৱেশ্যন কৰিলে গম পাই যায় তাৰ মানে একেধৰণৰ কুৱেশ্যন আহি থাকে। চ' তেনেকেই কৰিছিলোঁ মই। তো কিমান সময়কৈ তই এটা ছাবজেক্ট বুলি যদি আমি ক'বলৈ যাওঁ যে পাৰ ছাবজেক্ট তই কিমান সময় দিছিলি? পাৰ ছাবজেক্ট আটাইতকৈ বেছি দিছিলোঁ ছ'চিয়েলত, কাৰণ ছ'চিয়েলটো ইংলিছ মিডিয়ামৰ গৈছে। চ' সেইখন মানে মেট্ৰিকৰটো 2 মাহমানৰ আগৰ পৰা 4-5 ঘণ্টা অকল ছ'চিয়েল, বাকী ছাবজেক্টকেইটাত ইমান দিগদাৰ নাছিলে কাৰণে এইকেইটাত 1 ঘণ্টা বা 1.5 ঘণ্টা সময় দিলে হৈ গৈছিলে। কিন্তু ছ'চিয়েলত বহুত দিগদাৰ পাইছিলোঁ কাৰণে তাত 4 ঘণ্টা 3 ঘণ্টা সদায় তেনেকৈ পঢ়িছিলোঁ এখনত। ডেইলি কেইঘণ্টাকৈ পঢ়াবি? ডেইলিটো এমাহৰ আগৰ পৰা 1.5 মাহৰ আগৰ পৰা ৰুটিন এখন বনাইছিলোঁ, সেইখনতো আছিলে এতিয়া মই সেইখনত 12 ঘণ্টামানকৈ আছিলে। কিন্তু তাৰ আগত যেতিয়াই মন যায় মানে তেতিয়াই পঢ়িছিলোঁ, বা এনেকুৱা পঢ়িয়ে থাকিব বুলি লাগিব বুলি কোনো প্ৰেছাৰ লৈ পঢ়া নাছিলোঁ। যেতিয়াই মন যায় তেতিয়াই। প্ৰেছাৰ লৈ নপঢ়িব মুঠতে, সেইটোৱে আমি প্ৰেছাৰ লৈ পঢ়িছিলোঁ কাৰণে একো নহয়। তাৰপিছতে আছে বিজ্ঞান, সমাজ বিজ্ঞান আৰু গণিতৰ বাবে অতিৰিক্তভাৱে কিবা কিতাপ পঢ়িছিলি নেকি? হয়, গণিতৰ কাৰণে এখন আৰ ডি শৰ্মাখন বেষ্ট হয়, তাৰ যিখন MCQ বুক এখন পায় সেইখন কৰিছিলোঁ। আৰু অৰিহাণ্টৰ এখন MCQ কিতাপ পায়, মানে ছায়েন্স, মেথছ, ইংলিছ, ছ'চিয়েল এইকেইটাৰ কাৰণে পায়। সেইখন মানে গোটেইখন এফালৰ পৰা কৰি গৈছিলোঁ, তাত চব মানে যিমানবোৰ MCQ আছিলে সেইবোৰ কৰিছিলোঁ। আৰু থাৰ্ড কুৱেশ্যনটো হ'ল, যদি এইটো অহা বছৰৰ কাৰণে সুধিছোঁ, এতিয়াতো টাইম হৈয়ে গ'ল বাৰু। অহা বছৰৰ HSLCৰ বাবে 2 মাহত যদি লাষ্টত 2 মাহ থাকে, সেই 2 মাহত কেনেদৰে প্ৰস্তুতি চলাব লাগে? 2 মাহৰ কাৰণেতো এখন ৰুটিনটো বেষ্ট আৰু ৰুটিনখন লাগিবই, কাৰণ চব ছাবজেক্টটো সময় ৰিভিজন কৰিব লাগিব, লগতে আগৰ পাহৰি যোৱাবোৰ বা থাকি যাব পঢ়িব লাগিব। সেইকাৰণে টাইমটো ভাগ কৰি ল'ব লাগিব, মই ইমানটো সময়ৰ পৰা ইমানটো সময়তে এইটো ছাবজেক্ট পঢ়িম, তেনেকৈ ভাগ কৰি লোৱাটো প্ৰয়োজন হয়, তেতিয়া চব সমানে হৈ থাকে ছাবজেক্টবোৰ। তাৰপিছতে তোৰ এতিয়া এইম কি, মানে তই কোনটো লাইনত যাবিগৈ হায়াৰ ছেকেণ্ডেৰীৰ পিছত? এইমটো এতিয়াতো মোৰ মেইনলি ইঞ্জিনিয়াৰিঙতে আছে, মানে কম্পিউটাৰ ছায়েন্সটো। সেই মানে কডিঙৰ সেইখন মানে প্ৰগ্ৰেমিং হ'ব ভাল লাগে, সেইকাৰণে ভাবিছোঁ যদি চাওঁ কি হয়, JEE দিম। চ' যদি তাত ভাল ৰেংক এটা আনিব পাৰোঁ তেতিয়া কম্পিউটাৰ ছায়েন্স পঢ়িম। আচ্ছা, কেলৈ বায়'লজিৰ কথা নাভাবিলি? নাই, বায়'লজিটো মানে মুখস্থ কৰা ছাবজেক্টবোৰ অকণ টান পোৱা মানে মনত নাথাকে ন। বাকী মেথছ ছায়েন্সটো বা মেথছ ফিজিক্স সেইকেইটাতো বুজিলে বা কিবা এটা কনচেপ্টটো পাৰিলে মুখস্থ কৰাৰ কোনো কথা নাথাকে, মানে সেইটো অলপ ইজি লাগে, সেইকাৰণে বায়'লজি সেইবোৰত। আৰু খেলা ধূলাটোত তই অকণমান সময় দিছিলি নাই সেইটো সময়ত? খেলাটোতো খেলিছিলোঁ, মই পৰীক্ষা এমাহৰ আগলৈকে মই ক্ৰিকেট খেলিবলৈ যাওঁ, মানে বহুত দেৰি নহয়, পঢ়ি থাকোঁ বা আমনি লাগিলে ওচৰতে ক্ৰিকেট খেলি থাকে, মই আধা ঘণ্টামান এনেকৈ খেলি আহোঁগৈ মাজে মাজে ৰিফ্ৰেছমেণ্টৰ কাৰণে। এতিয়াও যাওঁ নেকি? এতিয়া মাজে মাজে যাওঁ, সদায় নাযাওঁ আজিকালি। 10ৰ বাদ দিছোঁ, 10খিনিলৈ আকৌ যাম বাৰু। তাৰপিছতে এতিয়া 11-12ত কিখিনি কিতাপ ফ'ল' কৰিছ এবাৰ দেখাই দে। কিতাপটো তেনেকৈ এতিয়া য'ত আছে মেইনলি এখন কাৰণে কি ফ'ল' কৰিছিলি কৈ দে। মেথছৰ কাৰণেতো এতিয়া 11ত এখন এলজেব্ৰা এখন অৰিহাণ্টৰ হয়, স্কিলছ ইন মেথমেটিক্স, এখন ভাল হয়। তাৰপিছত এখন আৰ ডি শৰ্মাই, এইখনটো কুৱেশ্যন প্ৰেক্টিছৰ কাৰণে। বাকী ইয়াত থিয়ৰী হিচাপে নাই, চব কুৱেশ্যন প্ৰেক্টিছ মানে MCQ আছে। বাকী ফিজিক্সৰ এখন DC পাণ্ডে আৰু এখন কনচেপ্ট ইন ফিজিক্স HC ভাৰ্মা, এইখনে বেছি কৰা হয়। এইখন 12ৰ? এইখন 12ৰ। এখন 12ৰ কাৰণে এইবোৰ ফ'ল' কৰিলে তেতিয়া JEEত অকণমান ভাল আৰু। তাৰপৰা তোৰ বায়'লজিও আছে? বায়'লজি আছে, কিতাপখন দেখিছোঁ। তাৰপৰা বায়'লজিটো মেইনলি চাগে হেৰিয়ে টেক্সট বুক পঢ়িলেই হৈ যায়। বায়'লজিত মানে চবটো NCERT পৰা আহে ন, সেইকাৰণে বাহিৰা ইমান সেইখন NCERTখন পঢ়িলে মানে পঢ়িলে হৈ যায়। ফোন চোন কিমানকৈ ইউজ কৰ কৈ দেচোন?
10তটো পৰীক্ষা 3 মাহ মানৰ পৰা ইমানকে ফোন ইউজ কৰা নাছিলো বা গান শুনো বা গেম চেমটো নেখেলে এতিয়া নেখেলো খালি তেতিয়া গান শুনিবলৈ বা কেতিয়াবা এটা ভিডিঅ' চাবলৈ মোবাইলটো চাওঁ আৰু কেতিয়াবা মানে তেতিয়াও চাওঁ তেনেকৈ ইউটিউব চিউটিউব খালি ইমানকৈ বেছিকৈ নাচোৱা নহয় ইউটিউবত কেনেকুৱা ধৰণৰ ভিডিঅ' চাওঁ মইতো বহুত ট্ৰেভেলিং নাই পঢ়াটো কেতিয়াবা চাব খালি এইবোৰ চিনেমা চাওঁ কেতিয়াবা নেটফ্লিক্সটো আছে তাত তেনেকৈ চোৱা মানুহৰ এটা ধাৰণা হয় ন যে চকা ল'ৰা অকল পঢ়া বস্তুৰ লগতে জড়িত ই তেনেকুৱা নহয় ইয়াক জানো নহয় সৰুৰ পৰা ই তেনেকুৱা নহয় ই অকণমান বেলেগ আৰু আইপেডটো যে ল'লি এইটোত কি বনাওঁ ইয়াত হেৰি নহয় ক্লাছ কৰিবলৈ অনলাইন ক্লাছৰ কাৰণে এইটো থৈয়ে দিছে দেখাই দে এইটো কিমান লৈছিল এইটো 54,000 ল'ব লাগিব ভিডিঅ' বনাব পাৰিবি ভিডিঅ' এডিট কৰিবলৈ এডিট তাৰপিছতে তাৰ পঢ়া টেবুলখন তাৰ ৰুমটো কেনেকুৱা মই দেখাই দিছোঁ হ'ব এইখিনি তাৰ ফৰ্মুলাছখিনি লগাই থৈ দিছে মোৰ টেবুলৰ সন্মুখত ইমানবোৰ লাগিয়ে নাপালে বাৰু এতিয়া আকৌ ইংলিছখন তই কেনেকৈ পঢ়িছিলি কিমান টাইম দিছিলি কি কৰিছিলি টেষ্ট পেপাৰ কিবা কিবি তেনেকৈ ইংলিছটো ইমান টান পোৱা নাছিলোঁ মই এজন টিউশ্যন আছিলোঁ বাৰু ইংলিছ গ্ৰামাৰ কিন্তু প্ৰেক্টিছ কৰা বুলি ক'লে সেই টেষ্ট পেপাৰ বহুত প্ৰেক্টিছ কৰিছিলোঁ মানে 2022-23 মানে 2 বছৰৰ টেষ্ট পেপাৰ প্ৰেক্টিছ কৰিছিলোঁ তাৰপৰা যিমানবোৰ গ্ৰামাৰ আছে বা কুৱেশ্যন আনচাৰ চব লিখি মানে ছাৰক দেখুৱাইছিলোঁ বা নিজেও প্ৰেক্টিছ কৰিছিলোঁ বাকী এখন এপ্ৰ'চ টু ইংলিছ গ্ৰামাৰ এখন কিতাপখন আছেই তাৰ পৰা মানে গ্ৰামাৰবোৰ প্ৰেক্টিছ কৰিছিলোঁ সেইকাৰণে ইংলিছৰ গ্ৰামাৰটো অলপ পাৰিছিলোঁ তেনেকৈ আৰু টেক্সট বুক যোনখন ইংলিছৰ আছে সেইখন তই কি ভাব স্ক'ৰ কৰিবলৈ কেনেদৰে লিখিব লাগিব বস্তুটো লিখাটো মানে ধৰ 2 নম্বৰ বা 3 নম্বৰ কুৱেশ্যন এটা আহিলে মানে বহুত এগাল প্ৰেগাপ লিখিব নালাগে যিকেইটা মেইন পইণ্ট মানে সেইকেইটা লিখিলে নম্বৰ পায় কিন্তু এনেই মানে যদি যি লিখি থকা হয় তেতিয়া কিন্তু নম্বৰটো কাটিহে দিয়ে সেইকাৰণে মানে পুৰা মেইন পইণ্ট যেতিয়া লিখিব লাগে যদি এনেকৈ পইণ্ট ৱাইজ লিখি দিয়ে সেইটো বেছি ভাল নি পইণ্ট ৱাইজ মানে যদি মেনশ্যন কৰা বুলি যদি কয় তেতিয়া পইণ্ট ৱাইজ লিখিলে বেছি ভাল কিন্তু ৰাইট শ্বৰ্ট আনচাৰ বুলি লিখিলে মানে লাইন লিখিব লাগে মানে পইণ্টছ লিখিলে মানে লিখিব পাৰে কিন্তু লাইন লিখিলে বেছি ভাল পইণ্টত তোৰ ICSE বেছিকৈ দিয়ে আমাৰ চেবাত সেইটোৱে কাম নকৰে তাৰপিছতে মেথছৰ কথা কচোন মেথছৰ টেক্সট বুক এক্সাৰচাইজখিনি মেথছৰ টেক্সট বুকখনটো কৰিবই লাগিব লগতে তাৰ পইণ্টছে RD শৰ্মাখন ভাল হয় মই তাৰ পৰাই কৰিছিলোঁ এখন গোটেইখন এডভান্সটো আছিলে তো এডভান্স আছিল এডভান্সখন কেনেকৈ কৰিছিলি এডভান্সৰটো চব কিতাপৰ কুৱেশ্যনকেইটাই দি দিয়ে সেইকাৰণে বেলেগকৈ আৰু দীপক শৰ্মাখন মাজে মাজে কৰিছিলোঁ কিন্তু টেক্সট বুকখনেই মেইন হয় তাৰ পৰা চব কুৱেশ্যন আহে কি একজেক্ট উঠাই নি একজেক্ট গোটেইকৈ মানে ডিজিটকেইটা চেঞ্জ কৰি দিয়ে কিন্তু কুৱেশ্যন এৰি দিয়ে আৰু পাৰি আৰু সেইটো কৰিব এতিয়া কচোন ছ'চিয়েলখন তই কেনেকৈ পঢ়িছিলি মই ছ'চিয়েলৰ কথা ক'বলৈ বহুত ষ্ট্ৰাগল কৰিলোঁ মই যেতিয়া 9ত আছামিজ মিডিয়ামৰ পৰা ইংলিছ মিডিয়াম আহিছোঁ ভাবিছিলোঁ কেলৈ গুচি আহিলোঁ তাৰপিছত যেতিয়া মেট্ৰিক নহয় বুলি ওলালে তেতিয়া মানে একেবাৰে ঢিলাই দি দিলোঁ ছ'চিয়েলহে বাদ দে পাছ কৰিলোঁ হ'ব বাকী এতিয়াতো ভাল কৰিব পাৰিম তাৰপিছত যেতিয়া 10ত গম পালোঁ মানে গাটো বেয়া লাগি গ'ল গুচি নহয় মানে ভাবিছিলোঁ কেলৈ ইংলিছ মিডিয়ামলৈ গুচি আহিলোঁ কাৰণ মানে মই ছমহীয়ালৈকেতো 70 ঘৰতে পাইছিলোঁ 70 ঘৰ ওপৰত নাপালোৱেই তাৰপিছত মানে বহুত পঢ়িলোঁ লিখি পঢ়িলোঁ তাৰপিছত মাক সদায় কৈ থাকোঁ যদি পৰীক্ষাটো কেনেবাকৈ বেয়া হৈ যায় মই লাইফ ৰিগ্ৰেট থাকি যাব অসমীয়া ইংলিছ মিডিয়ামলৈ আহি মই গোটেই মেট্ৰিকটো বেয়া কৰি পেলালোঁ তাৰপিছত মায়েও মানে বহুত উৎসাহ দিয়ে পাৰিবা চবেই পাৰিছে যে তুমিও পাৰিবা চ' বহুত পঢ়িলোঁ লিখি পঢ়িলোঁ তাৰপিছত লাষ্টত 100 পালোঁগৈ এখন তেনেকৈ ছ'চিয়েলত 100 পোৱাটো বহুত ডাঙৰ কথা আৰু এইবাৰ চব কিতাপৰ মাজৰ পৰা আহিছিলে MCQ কৰি দিছিলে মই তাৰপৰা পেপাৰো চেঞ্জ কৰি দিলে ঘপককৈ এমাহ আগত গম পাইছোঁ পেপাৰ কেনে আহিছে MCQ কৰি দিলে আমি টেষ্টৰ পিছতে গম পাইছোঁ টেষ্টৰ পিছত অহাই নাছিলে সেইটো তাৰপিছতে তই এতিয়া HSৰ কাৰণে কেনেদৰে প্ৰিপেৰেশ্যন কৰি আছ এতিয়াতো মেইনলি বৰ্ডছ বুলি পঢ়া নাই মানে এণ্ট্ৰেঞ্চৰ কাৰণে পঢ়ি আছোঁ 12ত পঢ়িম আৰু বৰ্ডছৰ কাৰণে কাৰণ 11ততো ইমান বৰ্ডছৰ কাৰণে ইমান প্ৰেছাৰ নাই চ' মানে এণ্ট্ৰেঞ্চৰ কাৰণে বেছিকটোত গুৰুত্ব দি আছে সেইটো বেছিকটোৱে মেইন ফাউণ্ডেশ্যনটো বনি গ'লে পিছতো এনেও হৈ যায় HSLC যোনখিনি কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে তই কি কবি এতিয়াতো HSLCটো আৰু ডেৰমাহতকৈ অলপ বেছি আছে চ' এইটো ষ্টেজত মানে ৰিভিজনটোৱে বেষ্ট হয় আৰু যদি কিবা পঢ়িও হোৱা নাই সেইখিনি সোনকালে পঢ়িটো কমপ্লিট কৰি ৰিভিজনটো কৰিব লাগে মানে ৰিভিজন নকৰিলে
মানে আগৰ বস্তুখিনি পাহৰি যোৱা হয় সেইকাৰণে মানে ৰিভিজন কৰিবা আৰু কিবা এটা পাহৰিলে চব এবাৰ লিখি দিব লাগে মানে পাহৰা বস্তু তেতিয়া একেবাৰতে মনত পৰি যায় মানে মই তেনেকৈ পৰীক্ষাটো সেইকাৰণে পৰীক্ষাটো সেই মানে পাহৰা লাইনকেইটা নিজে নিজে মনত পৰি যায় লিখি লিখি পঢ়িলে তই স্কুলত বেক বেঞ্চাৰ্ছ আছিল নে একদম ফ্ৰণ্ট এই নাই ফ্ৰণ্টত নাই মানে আৰু স্কুলত বহুত ফূৰ্তিও কওঁ মানে উৎপাদো চব হৈ থাকে স্কুলত নাই কিন্তু ফ্ৰণ্ট বেঞ্চাৰ বুলি নাই ই বেক বেঞ্চাৰ্ছে আছিলে চাগে দেই কাৰণ আমি পঢ়ি থকা অৱস্থাত ই আহি পেলাই আৰু মোক একদম মোৰ আকাশ এনেকে নাম কাঢ়ি মাতে আগতেতো ভানতটো পুৰা লগৰ নিচিনা আমি অকল আৰু এইটো যোনটো অন্তৰ আছে বয়সৰ ক্ষেত্ৰত আমি একো নাভাবোৱেই লগৰ নিচিনা মই এয়া ঘৰলৈ আহোঁ বুলিলে বোলে গৈছে তেনেকুৱা তাৰপিছতে আজিৰ ভিডিঅ' ইমানেই আছিলে আৰু কিবা প্ৰশ্ন থাকিলে কমেণ্ট ছেকশ্যনত ক'ব ই মোক তেতিয়া মই আকৌ ভিডিঅ' নবনাওঁ আৰু ইয়াৰ ওপৰত এইটোৱে ভিডিঅ' আছিলে লাষ্ট তাৰপৰা কিবা থাকিলে কমেণ্ট ছেকশ্যনত সোধক মই ইয়াক হোৱাটছআপত সুধি মেলি তেনেকৈ জনাই দিম থেংক ইউ বাই বাই